নমো নমঃ সুপ্রভাতম শ্রীমৎ ভগবত গীতামৃত। আজি শ্রীমৎ ভগবত গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ ১বিংশতি সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: আদিত্যানামহং বিষ্ণুঃ জ্যোতিষাং ৰবিৰংশুমাन् মৰীচিৰ্মৰুতামস্মি নক্ষত্ৰাণামহং শশী। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমৎ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: আদিত্যসকলৰ ভিতৰত ময়েই বিষ্ণু, জ্যোতিষ্কবিলাকৰ ভিতৰত ময়েই দীপ্তমান সূৰ্য, মৰুতসকলৰ ভিতৰতো ময়েই মৰীচি আৰু নক্ষত্ৰবিলাকৰ ভিতৰতো ময়েই চন্দ্ৰ বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে দ্বাদশ আদিত্য আছে, তাৰ ভিতৰত কৃষ্ণই হ'ল প্ৰধান আদিত্য। আকাশত জিলমিল কৰি থকা যি জ্যোতিষ্কবিলাক আছে তাৰ ভিতৰতো প্ৰধান জ্যোতিষ্কবিলাকৰ কাৰণো হৈছে সূৰ্য। ব্ৰহ্মসংহিতাত সূৰ্যক পৰমেশ্বৰৰ উজ্জ্বল চক্ষু বুলি অভিধাৰণা কৰিছে। মহাকাশত যি 50বিধ বায়ু উপলব্ধ, তাৰ ভিতৰত বিচৰণ কৰা এই বায়ুসমূহৰ নিয়ন্তা হৈছে মৰীচি, আৰু সেই মৰীচিৰো নিয়ন্তা বা প্ৰতিনিধিত্ব কৰিছে ভগৱান কৃষ্ণ। গতিকে সমস্তৰে অংশস্বৰূপ ভগৱান কৃষ্ণ ইয়াতে পৰিদৃশ্যমান জগতৰ কাৰণ, য'ত ভগৱত গীতাত চন্দ্ৰকো এটা নক্ষত্ৰ বুলিহে ইয়াতে অভিধাৰণা কৰিছে, যাৰ মাধ্যমেৰে বিশ্ব ব্ৰহ্মাণ্ডত সূৰ্যৰ কাৰণকো ভগৱান কৃষ্ণৰে এটা অংশ বুলি অৱতাৰণা কৰাইছে। এয়াই উক্ত শ্লোকভাগীৰ সৰল গুড়াৰ্থ। ধন্যবাদ।